Hello and welcome to Lucent IS. Most important MCQs on Assam. A2 video series আজিৰ এই second part. আমি এই ভিডিঅ'ত অসম পাৰ্টৰ পৰা আহিব পৰা কেছে বিভিন্ন কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ উইথ এক্সপ্লেনেশ্যন। ফাৰ্ষ্ট পাৰ্টত আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ বিভিন্ন কুৱেশ্যন যিবিলাক নেকি APSCয়ে চেম্পল পেপাৰত আপলোড কৰিছিলে। আজি আমি সেকেন্ড পাৰ্ট ষ্টাৰ্ট কৰিম। যোৱা ভিডিঅ'টোৰ নিচিনাকৈ এইটো ভিডিঅ' আপোনালোকে শেষলৈকে চাব, পেন আৰু পেপাৰ লৈ ৰেডি হৈ থাকিব বিকজ আমি কুৱেশ্যনসমূহ উইথ এক্সপ্লেনেশ্যন ডিছকাছ কৰিম আৰু প্ৰতিটো প্ৰশ্নৰ এক্সপ্লেনেশ্যনতে ৩-৪টা বেলেগ MCQৰ কাৰণে উত্তৰ ৰেডি থাকিব পাৰে। গতিকে গোটেই বস্তুখিনি আপোনালোকে নোট ডাউন কৰি যাব। আহক এতিয়া আমি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন কৈছে নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন উইচ ডিষ্ট্ৰিক্ট অফ আছাম। ইয়াৰ উত্তৰ হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। নামেৰি নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1998ত আৰু ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1999ত। নামেৰি নেশ্যনেল পাৰ্ক আছে জীয়া ভৰলী নদীৰ পাৰত শোণিতপুৰত। জীয়া ভৰলী নদী ইজ ফেমাছ ফৰ গোল্ডেন মাহাচিল ফিছ। গোল্ডেন মাহাচিল ফিছৰ কাৰণেও ফেমাছ জীয়া ভৰলী ৰিভাৰ। Next question is in which year O Mur Apunar Desh was officially adopted as Assam's state song? ইয়াৰ উত্তৰ হৈছে 1927। 1927ত অসম ছাত্ৰ সন্মিলনৰ যেতিয়া অধিৱেশন বহিছিল তেজপুৰত, তেতিয়া O Mur Apunar Desh গানটো অসমৰ জাতীয় সংগীত হিচাপে এডপ্ট কৰা হৈছিল। O Mur Apunar Desh গীতটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু ইয়াত সুৰ দিছিলে কমলা প্ৰসাদ আগৰৱালাই। প্ৰথম এই গীতটো প্ৰকাশ পাইছিলে বাহী মেগাজিনত। বাহী মেগাজিন ৱাজ এডিটেড বাই লক্ষ্মীনাথ বেজবৰুৱা হিমছেল্ফ আৰু পিছত তেখেতৰ কদমকলি নামৰ কবিতা পুথিখনতো এই গীতটি ইনক্লুড কৰা হৈছিল। নেক্সট কুৱেশ্যন দ্য কামৰূপা কিং হু টুক পাৰ্ট ইন মহাভাৰত ৱাৰ ৱাজ। ইয়াৰ উত্তৰ হৈছে ভগদত্ত। ভগদত্ত অসুৰ বংশৰ ৰজা আছিলে, নৰকাৰ ছাকচেছৰ আছিল নৰকাসুৰৰ, আৰু মহাভাৰতৰ যুদ্ধত তেওঁ কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে। ভগদত্তই কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিলে। ভগদত্তৰ হাতীটোৰ নাম আছিলে সুপ্ৰতীক। ভগদত্তৰ হাতীৰ নাম আছিলে সুপ্ৰতীক। এণ্ড ইন দ্য ফেমাছ বেটেল উইথ ভীম, সুপ্ৰতীকৰ লগত যেতিয়া যুদ্ধ হৈছিল ভীমৰ, তেতিয়া সুপ্ৰতীক অলমষ্ট কিল ভীম বাট সামহাও হি সাৰ্ভাইভড। নেক্সট কুৱেশ্যন গোহাই কমল আলী ৱাজ কনষ্ট্ৰাক্টেড ইন দ্য ৰেইন অফ। ইয়াৰ উত্তৰ হৈছে নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণ দিনত গোহাই কমল আলী was constructed. Gohai Kamal was one of the brothers of Naranarayan আৰু এইটো বৰ্তমান লখিমপুৰ জিলাত থকা নাৰায়ণপুৰৰ পৰা কোচ কিংডমলৈকে বনোৱা হৈছিলে। এই ৰাস্তাটো বনোৱা হৈছিলে মেইনলি যেতিয়া কোচ আৰু আহোমবিলাকৰ মাজত যুদ্ধ চলি আছিলে, তেতিয়া বেটাৰ লজিষ্টিক ফেচিলিটি প্ৰভাইড কৰিবৰ কাৰণে এই ৰাস্তাটো বনোৱা হৈছিলে আৰু ইট ৱাজ কমপ্লিটেড ইন 1547। নেক্সট কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট আছামিজ পিৰিয়ডিকেল ৱাজ ফাৰ্ষ্ট পাব্লিছড বাই American Baptist Missionaries in the year। কুৱেশ্যনটো অকণমান ট্ৰিকি কৰি পেলাই দিছে, ইয়াত নামটো কোৱা নাই ইয়াত, বাট আমি সকলোৱে জানো যে দ্য ফাৰ্ষ্ট আছামিজ পিৰিয়ডিকেল ৱাজ অৰুণোদয় সংবাদ পত্ৰ এণ্ড ইট ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন 1846। 1846ত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা পাব্লিছ কৰা হৈছিলে বাই O.T. Cutter অন বিহাফ অফ আমেৰিকান বেপ্টিষ্ট মিছন। By the way, second Assamese periodical was Assam Bilasini. After 25 years of Arunodaya, Assam Bilasini was published from Majuli. Next question. Which British assistant commissioner was killed during Fulaguri Dhawa? Fulaguri Dhawa was a peasant uprising that happened in 1861. ইয়াত লেফটেনেণ্ট সিংগাৰ বুলি এজন এছিষ্টেণ্ট কমিশ্যনাৰ আছিল। He was beaten to death by public because there was proposed increase of tax on opium cultivation and also imposition of new tax on betel nut. So মানুহবিলাকে ইয়াৰ কাৰণে they were very enraged আৰু ৰাইজমেল বহিছিল আৰু তেতিয়া গৈ পেলাই যেতিয়া লেফটেনেণ্ট সিংগাৰ ফ'ৰ্চফুলি মানুহখিনিক ডিছপাৰ্চ হ'ব কৈছিলে, তেতিয়া মানুহখিনি খং উঠিছিলে আৰু দে এণ্ড Mr. Singer was beaten to death. However,
The revolt was brutally suppressed later by Captain Campbell. Next question is Hem Saraswati and Harihar Vipra enjoyed the patronage of ইয়াৰ উত্তৰ হৈছে দুৰ্লভ নাৰায়ণ কমতা ৰজা দুৰ্লভ নাৰায়ণৰ পেট্ৰনেজ এনজয় কৰিছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ হেম সৰস্বতী ইজ ফেমাস ফৰ প্ৰহ্লাদ চৰিত্ৰ এণ্ড হৰিহৰ বিপ্ৰ ইজ ফেমাস এজ যুদ্ধ কবি বিকজ তেওঁ বিভিন্ন কাব্য ৰচনা কৰিছিলে যেনেকুৱা বব্ৰুবাহনৰ যুদ্ধ লৱকুশৰ যুদ্ধ তাম্ৰধ্বজৰ যুদ্ধ ইত্যাদি and both of them were patronized by Durlabh Narayan. By the way, Hem Saraswati aru Harihar Vipra duijone hoise pre-Vaishnavite poet of Assam. Pre-Vaishnavite poet mane ki before Shankardeva, before Srimanta Shankardev. Next question is a modern feral horse population found in ইয়াৰ উত্তৰ হৈছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক বা ডিব্ৰু চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া এজ পাৰ্চেণ্টেজ অফ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া ইজ মেক্সিমাম ইন ইয়াৰ উত্তৰ একচুৱেলি এটা অপশ্যন নহয় বিকজ চবতকে হায়েষ্ট পাৰ্চেণ্টেজ অফ ফৰেষ্ট কভাৰেজ আছে মিজোৰামত মিজোৰাম ইয়াত অপশ্যনে নাই ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ হায়েষ্ট ফৰেষ্ট কভাৰেজ আছে একজেক্টলি সিমিলাৰ কুৱেশ্যন এটা লাষ্ট ইয়াৰ মোষ্ট প্ৰবেবলি ফৰেষ্ট ৰেঞ্জাৰ এক্সামিনেশ্যনৰো আহিছিলে বাট তাতেও এনেকুৱা ধৰণৰ কিছুমান এনমেলিজ পোৱা গৈছিল যি নহওক বাৰু ফৰেষ্ট কভাৰ ইণ্ডিয়াত ডিক্লেয়াৰ কৰে কোনে ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়া ৰিপৰ্ট ISFR বা ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট এটো এটা বাইএনিয়েল ৰিপৰ্ট হয় বাইএনিয়েল ৰিপৰ্ট মানে বছৰত দুবছৰৰ মূৰত এবাৰকে ওলায় ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়া ইয়াৰ হেডকোৱাৰ্টাৰ আছে দেৰাডুনত আৰু ই পাব্লিছ কৰে ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট ISFR 2017 আছে 2019 আছে আৰু আকৌ নেক্সট ওলাব 2021ত যি নহওক একচুৱেলি ইয়াতে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনৰ ডাটাখিনি মই দিছোঁ ইয়াতে হায়েষ্ট ফৰেষ্ট কভাৰ আছে স্কুৱেৰ কিলোমিটাৰ হিচাপত অৰুণাচল প্ৰদেশত 66688 স্কুৱেৰ কিলোমিটাৰ আৰু টোটেল জিঅ'গ্ৰাফিকেল এৰিয়াৰ পাৰ্চেণ্টেজ হিচাপত আছে মিজোৰামত বিকজ মিজোৰামত 85.41% of the total geographical area is considered as forest cover and Mizoram actually has the highest forest coverage as percentage of total geographical area in India state hisapot aru union territory hisapot highest hoy Lakshadweep ase 90.33% any highest total forest cover ase Madhya Pradeshot 77482 square kilometer India total forest cover ase 21.67% including shrubs it is 23.08% shrub khinik include korile air percentage akon bahi jabo admission is going on for APSC online course new batch is going to start from 5th October you can contact the numbers provided in the screen next question is the former name of Assam Sahitya Sabha is yar uttor hoise Ahom Sahitya Sabhar agor naam asile Hodo Ahom Sahitya Sonnmiloni ইয়াৰ প্ৰথম অধিৱেশন বহিছিল 26 ডিসেম্বৰ 1917 under the presidency of পদ্মনাথ গোহাঁই বৰুৱা পিছত ইয়াৰ নাম 1924 চেঞ্জ কৰি পেলাই ৰেজিষ্টাৰ কৰা হৈছিল অসম সাহিত্য সভা বুলি অসম সাহিত্য সভাৰ হেড অফিচ আছে যোৰহাটত The total length of international border of Assam with Bangladesh is ইয়াৰ উত্তৰ হৈছে 262.03 কিলোমিটাৰ বাংলাদেশৰ লগত অসমে বৰ্ডাৰ শেয়াৰ কৰে ধুবুৰীত South Salmara Mankasarot yet both land boundary as well as riverine boundary share kore aru Kachar as well as Karimganjat ei sarikhon districtot Bangladeshor logot Ohome border share kore aru tar total length hoise 262.03 km India total border length share kore 4156 km aru this is the longest border shared with any country by India Next question is
Which of the following is or are correct with reference to the North Eastern Council? First statement is it is a constitutional body. Constitutional body North East Council নহয়. Constitutional body কাক কয়? যদি কনস্টিটিউশনত মেনশন আছে তেতিয়া হলে সেই বডিটোক constitutional body বুলি কোৱা হয়, যেনেকে UPSC is a constitutional body, যেনেকে Election Commission of India is a constitutional body, যেনেকে Office of the CAG is a constitutional body. NEC এটা constitutional body নহয়, ইয়াক এখন এক্টৰ দ্বাৰা আনা হৈছিলে, একখনৰ নাম আছিল NEC Act 1971. গতিকে ই এটা statutory body. যদি এক্টৰ থ্ৰুৰে আনা হয় তেতিয়া তাক কোৱা হয় statutory body. যিনহক ফাৰ্স্ট স্টেটমেন্টটো ইনকাৰেক্ট হয়. সেকেন্ড স্টেটমেন্টটো কৈছে the governors and chief ministers of all the north eastern states are its member. এই স্টেটমেন্টটো কারেক্ট হয়. Next statement is the Union Home Minister acts as the ex officio chairman of the NEC. এই স্টেটমেন্টটো কারেক্ট হয়. আৰু vice chairman কোন হয়? The minister of donor minister is the vice chairman of NEC. গতিকে ইয়াৰ আমাৰ আনসাৰ হ'ব অপশন C 2 and 3 only. Next question question, which of the following is or are correct with reference to the Kaziranga National Park? First statement question, it is located on the eastern Himalayan biodiversity hotspot. India tinita biodiversity hotspot ase, Himalayan biodiversity hotspot, Western Ghat hotspot aru Indo-Burma hotspot. Actually চাৰিটা হয় আৰু Andaman Nicobar hotspot. So Assam খন actually Himalayan biodiversity hotspot আৰু Indo-Burma biodiversity hotspot তাৰ মাজত পৰে আৰু Kaziranga actually on the edge of the eastern Himalayan biodiversity hotspot. So first statement to আমি correct বুলি ধৰিব পাৰো. It is recognized as a World Heritage Site by UNESCO. Yes, 1985 or পৰা ইয়াক UNESCO World Heritage Site designation di ahise. It is also recognized as an important bird by BirdLife International. BirdLife International nodara yak important bird area boli dhara hoy. Gotike yak gotiketa statement e correct answer hobo option D. Ohomot dukhon UNESCO World Heritage Site ase, ekhon hoise Kaziranga National Park aru ankhon hoise Manas National Park. Next question is with reference to River Tista, consider the following statements. A2 UPSC tagote ahijwa question tarpor dise. The source of River Tista is the same as that of Brahmaputra, but it flows through Sikkim. A2 statement wrong hoy because Brahmaputra originate hoise Tibetor pra, whereas Tista River originate hoise Sikkimor pra. So first statement is wrong. Second statement koise ki river Rangit originates in Sikkim and it is a tributary of river Tista. A statement to correct hoy. Rangit ekhon tributary hoy Sikkimor. Third statement koise ki river Tista flows into Bay of Bengal on the border of India and Bangladesh. Actually river Tista directly flow nokore. ই আগতে ব্ৰহ্মপুত্ৰৰ লগত মিলে বাংলাদেশত তাৰ পিছত হে গৈ পেলাই বে অফ বেংগলত পৰে গৈ গতিকে থাৰ্ড স্টেটমেন্ট ইজ অলসো ইনকারেক্ট ইয়াৰ আনসাৰ হ'ব অপশন বি 2 only এই মেপখনত চালে আপোনালোকে ভালকে বুজি পাব ইয়াত সিকিমৰ পৰা অৰিজিনেট হৈছে তিস্তা ৰিভাৰ ইয়াত ব্ৰহ্মপুত্ৰৰ লগত আহি পেলাই মিলিত হৈছে আৰু ফাইনালি গৈ পেলাই ই বে অফ বেংগলত পৰিছে নেক্সট কোৱেশ্চন কি From which of the following river of Arunachal Pradesh will product hydroelectricity as a package of Jalboma? Here uttor hoise Dibang hydroelectricity project. Hetu Cabinet Committee on Economic Affairs July 2019 approve korisile. Etu eta hydel project 2880 megawatt Dibang hydro power project in Arunachal Pradesh. Next question question, how many scheduled caste communities are found in Assam at present? Here to hoise 16 recognized scheduled caste communities in Assam, 14 recognized plain tribe communities,
15 হিল ট্ৰাইব কমিউনিটিজ আৰু 16 শিডিউল কাষ্ট কমিউনিটিজ আৰু এই 16টা সেই শিডিউল কাষ্ট কমিউনিটি হয় যদি আপোনালোকে নোট ডাউন কৰিব খোজে ভিডিওটো পজ কৰি পেলাই নোট ডাউন কৰি ল'ব পাৰে Next question is, who was the first Assamese to join the Indian National Congress during its second session held in 1886? 1886 session bohisile Calcutta. First session 1885 bohisile Kod bohisile Bombay. Etia etu question answer mo bahut bilak source dekha pao Devi Charan Barua boli koa hoy. Kintu actually jodi sao এইটো এটা গভৰ্ণমেণ্ট সোৰ্সৰ পৰা লৈছো sonitpur.gov.in ৰ পৰা তাত 1885 ৰ সেশনত কলি কৃষ্ণ বৰকাকটিয়ে এটেন্ড কৰা বুলি কোৱা হয় মানে তেও ফাৰ্স্ট আছিল বুলি কোৱা হয় whereas কিছুমান বেলেগ বেলেগ সোৰ্সত কলি কৃষ্ণ বৰকাকটিয়ে একচুয়ালি 1885 ৰ কংগ্ৰেছ সেশন নহয় তাৰ আগতে জি নেশনাল কনফাৰেন্স বহিছিল পাৰ্টি বিলাকৰ তেনেকুৱা এখন সেশনহে এটেন্ড কৰা বুলি কিছুমান সোৰ্সত কৈছে जी নহক আমি কথা পাতি আছো 1886 ৰ সেশনখনৰ কথা তাত একচুয়ালি অসমৰ হেকিনি সময়ত বিভিন্ন ধৰণৰ এসোসিয়েশন আছিল যেনেকে তেজপুৰ ৰায়ত সভা আছিল যোৰহাট ৰায়ত সভা আছিল আপাৰ আসাম এসোসিয়েশন আছিল শিলং এসোসিয়েশন আছিল এনেকুৱা বিভিন্ন ধৰণৰ এসোসিয়েশন আছিল পিছলৈ গৈ পেলাই 1893 ত আহোম এসোসিয়েশন বনিছিল তাতকেও পিছত যোৰহাট সাৰ্বজনিক সভা বনিছিল যি নহক যেতিয়ালৈকে 1921 অহা নাছিল তেতিয়ালৈকে অসমত এটা অল আসাম লেভেলত অৰ্গানাইজেচন নাছিলে 1921 ত যেতিয়া আসাম প্ৰদেশ কংগ্ৰেছ কমিটি কৰা হয় ইয়াৰ আগতে আসাম এসোসিয়েশন আছিল আসাম এসোসিয়েশন মাৰ্জ হৈ পেলাই 1921 ত আসাম প্ৰদেশ কংগ্ৰেছ কমিটি হয় যি নহক একচুয়ালি 1886 ৰ কলকাতা সেশনত অসমৰ পৰা ইয়াৰ এখন ৰিসাৰ্চ পেপাৰৰ পৰা মই লৈছো এটো মই সোৰ্সটো মেনশন কৰি দিছো মই ভিডিও ডেসক্ৰিপচনত সোৰ্সটো দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াত গৈছিল অসমৰ পৰা 1886 ৰ কলকাতা সেশনত দেৱী চৰণ বৰুৱা আৰু গোপীনাথ বৰদলৈ এই গোপীনাথ বৰদলৈ এইজন অসমৰ প্ৰথম চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ নহয় বেলেগ গোপীনাথ বৰদলৈ হ'ব লাগিব আৰু তেওঁলোকে ৰিপ্ৰেজেন্ট কৰিছিল আসাম এসোসিয়েশনক ঠিক তেনেকৈ শিলং এসোসিয়েশন was represented by কলিকান্ত বৰকাকটি and সত্যনাথ বৰা represented নগাঁও ৰায়ত এসোসিয়েশন ঠিক তেনে সুৰমা ভেলীৰ পৰা তেতিয়া সুৰমা ভেলী আসাম আৰু বেংগলৰ একেলগে পাৰ্ট আছিল তাৰ পৰা বিপিন চন্দ্ৰপাল গৈছিল আৰু সিলেট এসোসিয়েশনৰ পৰা জয় গোবিন্দ সোম আৰু কামিনী কুমাৰ চন্দা গৈছিল এনেকৈ বিভিন্নজন গৈছিল যি নহক এইকেইটা অপচনৰ ভিতৰৰ পৰা আমি দেৱী চৰণ বৰুৱা বুলি দিব পাৰো আৰু গোপীনাথ বৰদলৈৰ কথা ৰিসাৰ্চ পেপাৰখনত মেনশন কৰা আছে কিন্তু এইজন গোপীনাথ বৰদলৈ ফাৰ্স্ট সিএম গোপীনাথ বৰদলৈ নহয় Next question is, which freedom fighter of Assam refused to accept the Tamrapatra and said, with all my profound sense of gratitude to the well-wishers of the government, I would like to say humbly that I did not take part in the India's freedom movement with an intention to get something in return. ইয়াৰ উত্তৰ হৈছে পুষ্পলতা দাস এগৰাকী সোশ্যাল এক্টিভিষ্ট আছিল আৰু ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্টিভিষ্ট আছিল along with her husband Omeyo Kumar Das. Omeyo Kumar Das was a Gandhian from Assam. Aro Puspalata Das, she was awarded Padma Bhushan in 1919. Puspalata Das Rajya Sabha member wasile from 1951 to 1961. She was also a member of Assam Legislative Assembly. National highway connecting Nagaon to Dimapur through Karbi Anglong district is ইয়াৰ উত্তৰ হৈছে ন্যাশনাল হাইৱে 39 একচুয়ালি এতিয়া ইয়াক কোৱা হয় ন্যাশনাল হাইৱে 29 since 2010 through a government notification ইয়াক ৰিনেম কৰা হৈছিল NH29 বুলি যেতিয়া নগাঁও বাইপাছৰ ওচৰত ডবকাৰ পৰা যোনটো হোজাই ফলে ৰাস্তা গুছি গৈছে সেই ৰাস্তাটো গৈ পেলাই ডিমাপুৰ উঠিবগে পাৰিগে আৰু এটা ৰাস্তা আছে ডিমাপুৰলৈ যোৱা হেতু হৈছে নুমলীগড়ৰ পৰা বা NRL তিনিআলি বুলি যাক কোৱা হয় তাৰ পৰা এটা ৰাস্তা গৈছে হেতু হৈছে NH129 নতুন নেম NH129
Next question is the proportion of tribal population to total population of Assam is. Your correct answer is 1/8. Actually, population percentage, tribal population percentage is about 12.4%, which is roughly equal to 1/8. Next question is who among the following in 1830 attempted to organize a confederacy of Assam tribes in order to wrest back the country from the hands of East India Company? Your answer is Pioli Borfukon. Pioli Borfukon along with Jeram Dulia Burwa, Hornath, আৰু ধনঞ্জয় বুঢ়াগোহাঁই আৰু বেলেগ কিছুমানৰ সৈতে লগ লাগি পেলাই এটা ৰিভল্ট অৰ্গেনাইজ কৰিছিলে আৰু ফৰ দিছ পিয়লি ফুকন along with Jeram Dulia Burwa were hanged in 1830. Interestingly, Pioli Borfukon was the son of Bodon Chandra Borfukon. Bodon Chandra Borfukon was infamous for bringing the Burmese to Assam. Name the officer assigned as Sodiya Khan Gohai after annexation of the Chutia territory. Chutia territory annexation কৰিছিলে সুহুং মুঙে তাৰ পিছত তেওঁ ফ্ৰাচেন মুঙক সদিয়া খোৱা গোহাই হিচাপে এপইণ্ট কৰিছিলে আৰু ফ্ৰাচেন মুঙৰে ওয়াইফ আছিলে ঘৈণীয়েক আছিলে মুলা গাভৰু who fought against Turbok, the Muslim commander, to avenge the death of her husband. The post of Borfukon was first created by ইয়াৰটো হৈছে প্ৰতাপ সিংহ যাক নেকি বুঢ়া ৰজা বুলিও জনা যায় বা আহোম নাম আছিলে সুচেংফা আৰু বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও তেওঁক জনা যায় তেওঁ বৰফুকন পোষ্টটো ক্ৰিয়েট কৰিছিলে বৰবুৰা পোষ্টটো তেওঁ ক্ৰিয়েট কৰিছিলে মোমাই ডাবুলে বৰবুৰা was the first to hold this post. What gift did Yuan Chang accept from Bhaskar Burman? Bhaskar Burmanৰ পৰা কি গিফট লৈছিলে Yuan Chang চাইনালৈ ঘূৰি যোৱাৰ সময়ত ইয়াৰ উত্তৰ হৈছে a cap of fur. Siyuki was the name of the book written by Yuan Chang. Okay, Yuan Chang যেতিয়া আহিছিলে তেওঁ বিভিন্ন ঠাই ট্ৰেভেল কৰিছিলে যেনেকৈ কন্নৌজত গৈছিলে হৰ্ষবৰ্ধন আছিলে কামৰূপত আহিছিলে ভাস্কৰ বৰ্মন আছিলে ঠিক তেনেকৈ সাউথৰ পিনে গৈছিলে য'ত নেকি তেতিয়া পল্লৱা কিংডম আছিলে মহেন্দ্ৰ বৰ্মন 1 নৰসিংহ বৰ্মন 2 এইবিলাক আছিলে চালুক্য কিংডমত গৈছিলে তাত আছিলে পুলকেশন 2 এইবিলাক বিভিন্ন জায়গা ঘূৰি পেলাই তেওঁ বিভিন্ন কিংডমৰ বিষয়ে তেওঁ লিখি গৈছিল Who was the first local man to accept Islam during the invasion of Muhammad ibn Bakhtiyar Khilji? Your answer is Ali Mes. Ali Mes was a tribal chief who is believed to be the first man to be converted to Islam in 1205. He is considered to be the founding father of the Desi Muslim people of Assam. The shape of Ahom coins were your answer is octagonal. প্ৰথমতে ৰাউন্ড আছিল পিছত কৈ পেলে অক্টাগোনাল হয়গে এইটো এটা অক্টাগোনাল শেপৰ কইন অক্টাগোনাল মানে হৈছে 8টা কোণ থকা 1 2 3 4 5 6 7 8 8টা কৰ্নাৰ আছে গতিকে অক্টাগোনাল বুলি কোৱা হয় নেক্সট কোৱেশ্চন হৈছে what is the male population of Assam as per 2011 census very factual questions ইমান ফিগাৰস মনত ৰখাটো ইজি নহয় जिन हक फिगार्स केटा जिनटू दिसे सिंपल क्वेश्चन तो थी केटाओ एक्चुअली भूल दिसे एक्चुअल पॉपुलेशन मेल पॉपुलेशन হয় এটো 159394443 ফিমেল পপুলেশন হয় 152661133 and total population as per census of 2011 is 3120556 ইয়াত থকা এটাও correct option নহয় Next question is which of the following project is World Bank sponsored project? It covers all districts of Assam. Basic objective of the scheme is to mobilize the peasants from the grassroots in the process of development planning. Here uttor hoise AACP Assam Agriculture Competitiveness Program. Etu project start hoisil 2005 ot and it continued till 2015. Thanks for watching the video. Subscribe to our YouTube channel and follow us on Facebook for regular updates.